নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমৰ বাসগৃহলৈ গুলী চালনা আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমৰ বাসগৃহলৈ গুলী চালনা সাবুৱাৰ জেৰাইগাঁওস্থিত বাসগৃহত গুলী চালনা কৰিলে দুৰ্বৃত্তই দুজাই গুলী চালনা কৰাৰ অভিযোগ আনিছে পৰিয়ালে নিশা প্ৰায় 12 বজাত দুৰ্বৃত্তই গুলী চলাইছিল জেৰাইগাঁওৰ বাসগৃহত থাকে পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ পৰেশ অসমৰ জ্যেষ্ঠ ভাতৃ জেৰাইগাঁওৰ হি বাসগৃহটোত থাকে আৰু নিশা প্ৰায় তেতিয়া 12 মান বাজিছিল যেতিয়া দুৰ্বৃত্তই তাত গুলী চলাইছিল দুৰ্বৃত্তই দুইজাই গুলী চালনা কৰাৰ অভিযোগ আনিলে পৰিয়ালে বাসগৃহত গুলী চালনাৰ শব্দ বা এই ঘটনাৰ পিছতে গোটেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে সাবুৱাৰ জেৰাইগাঁওস্থিত ঘৰখনত এয়া গুলী চালনাৰ ঘটনা আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসমৰ বাসগৃহলৈ গুলী চলাই গ'ল দুৰ্বৃত্তই ফোনযোগে সংযুক্ত হৈছে আমাৰ তিনিচুকীয়াৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে উপাসনা জেৰাইগাঁওৰ বাসগৃহত পৰেশ অসমৰ তাত যি গুলী চালনাৰ ঘটনা আৰু কি জনাইছে পৰিয়ালৰ লোকে কি কৈছে পৰিয়াল বৰ্গ কোৱা ধৰণে যেহেতু আলফা সেনাধ্যক্ষ যি পৰেশ বৰুৱাৰ বাসগৃহত দুই জাইল কোনোবা দুৰ্বৃত্তই আহি আছিল দুই জাইল গুলী ফুটোৱা বুলি কৈছে ঘৰলৈ লক্ষ্য কৰি কিন্তু ঘৰৰ মানুহৰ এতিয়ালৈকে তেওঁলোকে জানিব দিয়া মতে কোনো ধৰণৰ তেওঁলোকৰ ঠিকে আছে তেওঁলোকে জানিব দিছে লগতে এটা কথা ক'ব লাগিব গীতশ্ৰী তেওঁলোকে কিন্তু এটা কথা কৈছে তিনিবাৰ এয়া কিন্তু এবাৰ নহয় প্ৰায় তিনিবাৰ কৈ এনে ধৰণৰ ঘটনা কিন্তু সংঘটিত হৈছে এইবাৰ তৃতীয়বাৰ বুলি কৈছে পৰিয়ালবৰ্গই আৰু পূৰ্বতেও কিন্তু আৰক্ষীৰ তেওঁলোকে পটকৈ নিৰাপত্তা বিচাৰিছিলে যে ভাবে আসলে আৰক্ষীয়ে নিৰাপত্তা দিবলৈ তেওঁলোকক চেষ্টা কৰিছিলে কিন্তু যেহেতু ইলেকশ্যনৰ সময় এইখিনি সময় নিৰ্বাচন যেহেতু চলি আছে নিৰ্বাচনৰ সময়ত কিন্তু প্ৰায় দুজনকৈ তেওঁলোকৰ ঘৰত যে চাৰিজনকৈ আসলে আৰক্ষীৰ যেহেতু হোমগাৰ্ড আছে ইয়াত নিয়োজিত কৰা হৈছে যেন তাৰে ভিতৰত যে তিনিজনকৈ হোমগাৰ্ড যে তেওঁলোকে ইলেকশ্যনৰ বাবে ঘৰলৈ গৈছিলে আৰু যোৱাকালিহে তেওঁলোকে আহি পাইছে নিৰ্বাচনৰ পিছত আৰু তাৰ পিছত কিন্তু কালি নিশাৰ ভাগত এই ঘটনা আসলে সকলোৰে মনত এতিয়া বৰ্তমান জেৰাইগাঁওতো দেখা পোৱা গৈছে সকলোৰে চাঞ্চল্য সৃষ্টি কৰিছে লগতে পৰিয়ালবৰ্গই এটা কথা কৈছে যেহেতু দুদিন পূৰ্বে যেহেতু অৰুণোদয় ৰহতীয়া যি আচলতে তেওঁ নিজৰ ঘৰলৈ সাবুৱাৰ বাসগৃহলৈ যেটো ঘূৰি আহিছিলে হয়তো তেওঁ পৰিয়ালবৰ্গই কোৱা মতে আছিলে যে অৰুণোদয় ৰহতীয়া যেটা আছিলে ওলাই আহক বা তেওঁলোকৰ কিছু চিন্তা কৰি যেটো ভাল এটা সময় ভাল এটা দিশ সাবুৱাবাসীৰ যেটো এই গাঁওখনত যি গাঁওখন আছে অৰুণোদয় ৰহতীয়া আছিলে সেই গাঁওখনত দেখা পোৱা গৈছে সকলোৰে মনত কিবা উৎসাহ যেটো তেওঁ আজি প্ৰায় 15 বছৰ পিছত নিজৰ ঘৰলৈ ঘূৰি আহিছে কিন্তু আহাৰ পিছত এনেধৰণৰ ঘটনা হৈছে সেয়াও কিন্তু এই দুটা দিশ যদি আপুনি যদি চাবলৈ যায় পৰিয়ালবৰ্গৰ মতে হয়তো হেতু কাৰণতো এটা কাৰণ হ'ব পাৰে কিন্তু এনেধৰণৰ ঘটনা কিন্তু আজি নহয় প্ৰায় 3বাৰকৈ কিন্তু এনেধৰণৰ গুলী চালনা ঘটনা সংঘটিত হৈ গৈছে যাৰ বাবে আৰক্ষী সাবুৱা আৰক্ষীক বা ডিব্ৰুগড় আৰক্ষীক তেওঁলোকে পৰিয়ালবৰ্গই বাৰ কাঠৰ অনুৰোধ কৰিছে যে এই দিশটো যাতে তেওঁলোকে অকমান চোৱাচিতা কৰি তেওঁলোকক যাতে কিছু ব্যৱস্থা গ্ৰহণ কৰি দিয়ে আৰু আনহাতে গীতাশ্ৰী এটা কথা ক'ব লাগিব যে ঘৰৰ আগফালৰ যিটো চিচি কেমেৰা দুটাকৈ চিচি কেমেৰা আছে তাৰে এটা চিচি কেমেৰা কিন্তু কাম কৰিছে আৰু এটা চিচি কেমেৰা কিন্তু বিকল হৈ আছে হয়তো সেইটো ফালে আহিও চালনা কৰি গুচি যাব পাৰে তাৰ বাবে কিন্তু এটা চিচি কেমেৰা যেটো বিকল হৈ আছে তাৰ বাবে কিন্তু কিছু সন্দেহ এটা হিফালেদিও হৈছে কিন্তু প্ৰায় দুটাকৈ পথ আছে ইয়াতে প্ৰায় তেওঁলোকে এই ঘটনা কৰি ওলাই যোৱাৰ বাবে কিন্তু দুটাকৈ পথ ইয়াত আছে তাৰ এটা পথত কিন্তু চিচি কেমেৰাৰ যেটো দৃশ্য তেওঁলোকে চাব পাৰে কিন্তু এটা দিশত কিন্তু চাব নোৱাৰে যেটো কেমেৰা বিকল হৈ আছে তাৰ বাবে কিছু আসলে ওচৰ চুবুৰীয়া কাৰোবাৰ কিবা ভাষ্য হয় কিন্তু ওচৰ চুবুৰীয়া এটা কথা কৈছে যে হঠাতে নিশা যেটো 12:30 মান বজাত হোৱা ঘটনা সকলোৱে কিন্তু আসলে যেহেতু গাঁৱৰ পৰিৱেশ সকলোৱে জানে যে সোনকালে সকলোৱে কিন্তু নিজৰ টোপনি যায় আচলতে সেইখিনি সময়ত কিন্তু কোনো আচলতে তেনেধৰণৰ মানে জাগি নাথাকে কিন্তু সকলোৱে ওচৰে পাঁজৰে যি কথা কৈছে সকলোৱে টোপনিত আছিলে যাৰ বাবে কিন্তু কোনো গম নাপায় কিন্তু যেতিয়া গুলী শব্দ শুনিছে তেতিয়াহে আচলতে সকলোৱে টোপনিৰ পৰা সাৰ পাইছে যে আচলতে এনেধৰণৰ ঘটনা যেটো আৰু আগতো হৈছে যাৰ বাবে কিন্তু তেওঁলোকে কিন্তু কালি যেটো হঠাতে হৈ যোৱা এটা ঘটনা যেটো তৃতীয়বাৰ তাৰ বাবে কিন্তু ওচৰ চুবুৰীয়া বৰ্তমানো কিন্তু সংগীত হৈ আছে যিহেতু
আৰক্ষীক বাৰ বাৰ তেওঁলোকে অনুৰোধ জনাইছে আৰু এই মুহূৰ্তত যিহেতু চাবুৱা আৰক্ষী আহি উপস্থিত হৈছে আৰু প্ৰতিটো দিশ তেওঁলোকে তদন্ত কৰিছে বা চোৱা চিতা কৰি আছে যে কোন হ'ব পাৰে, যিহেতু তৃতীয়বাৰ এই ঘটনা সংঘটিত হৈছে আলফাৰ চেতনযোগ্য পৰেশ বৰুৱাৰ ঘৰত এই গুলীচালনা। তাৰ বাবে কিন্তু আৰক্ষীয়ে ইতিমধ্যে গোটেইটো দিশ চোৱা চিতা কৰিছে, পৰিয়ালবৰ্গৰ লগত তেওঁলোকে কথা পাতিছে আৰু পৰিয়ালবৰ্গ কিন্তু ইতিমধ্যে যি কটকটীয়া নিৰাপত্তা সেই নিৰাপত্তা কিন্তু বিচাৰিছে তেওঁলোকে, যিহেতু নিজৰ প্ৰাণৰ কথা ইয়াত আহি পৰে, যিহেতু আগতো এনেকুৱা ঘটনা সংঘটিত হৈ গৈছে। আৰু যি আছিলে হাউচ গাৰ্ড ইয়াত বৰ্তমান উপস্থিত আছে, তেওঁলোকৰ লগতো আৰক্ষীয়ে কথা পাতিছে, যিহেতু মই আপোনাক এটা কথা যিটো উল্লেখ কৰিছো যে নিৰ্বাচনৰ বাবে কিন্তু বহুতো নিজৰ ঘৰলৈ গৈছিলে বা কাম কাজত তেওঁলোকে ব্যস্ত হৈ আছিলে, আন ঠাইলৈ তেওঁলোকক প্ৰেৰণ কৰা হৈছিলে, কিন্তু যোৱাকালি তেওঁলোকে আহি আকৌ ইয়াত উপস্থিত হৈছে, তেওঁলোকে ডিউটিত জইন কৰিছে বুলি জানিব পৰা গৈছে এই মুহূৰ্তত। গীতাশ্ৰী, হয়, ধন্যবাদ। আমাক এইখিনি আপডেট আপুনি জনালে উপাসনা, কিন্তু স্বাভাৱিকতে বিষয়টোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ইতিমধ্যে। দৰঙৰ দৈপামত শোকাবহ এটা ঘটনা। ইটা ভাটাৰ গাঁতত পৰি 2 ভাতৃ ভগ্নীৰ কৰুণ মৃত্যু ঘটিছে। গাঁওখনৰ ফুলভানু নামৰ এগৰাকী মহিলাই মাকৈ খেতিত ঘাঁহ কাটি থকা অৱস্থাতে 2 পুত্ৰ কন্যাই কাষতে থকা ইটা ভাটাৰ চৌহদতে খেলি আছিল। ঠিক খেলি থকা সময়তে খান্দি ৰখা পুখুৰীত ডুব গৈ মৃত্যুমুখত পৰে। জানিব পৰা মতে খেলি থকা সময়ত 3 বছৰীয়া ৰিফাত পানীত পৰি গ'ল আৰু নিজৰ ভাতৃক উদ্ধাৰ কৰিবলৈ 9 বছৰীয়া বাইক চুমিয়েও পানীত জাপ দিছিল, কিন্তু দুয়োজনৰে পানীত ডুবি তাৰ পিছতে মৃত্যু ঘটে। কিছু সময়ৰ পিছত শিশু দুটিৰ মাতৃয়ে আহি নিজৰ পুত্ৰ কন্যাক পানীত মৃত অৱস্থাত উদ্ধাৰ কৰে। ঘটনাটো কেন্দ্ৰ কৰি গোটেই অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। ইফালে লাহৰীঘাটৰ জৰিবৰতো এটা শোকাবহ ঘটনা। পুখুৰীত পৰি এটি 8 বছৰীয়া শিশুৰ মৃত্যু ঘটিছে। জৰিবৰ গাঁৱৰ মুক্তাদুল ইছলামৰ 8 বছৰীয়া পুত্ৰ সন্তান শাকিব উদ্দিন দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। পুৱাৰ ভাগত সমনীয়াৰ সৈতে ঘৰৰ ওচৰৰে পুখুৰীত গা ধুই থকা স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল। পুৱাৰে পৰা শিশুটিক বিচাৰি নোপোৱাত সন্ধিয়াৰ সময়ত পৰিয়ালৰ লোকে পুখুৰীত বিচাৰ খোচাৰ কৰিবলৈ আৰম্ভ কৰে আৰু অৱশেষত মৃতদেহ উদ্ধাৰ কৰা হয়। ঘটনাস্থলীত ভোৰাগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে। মুক্তাদুল ইছলামৰ ল'ৰা শাকিল আহমেদ, তেওঁ দিনৰ 11টামান বজাৰ পৰা নাইকিয়া হৈছিল আৰু সন্দেহ হৈছিল যে তেওঁ পানীত পৰিছে বুলি। সব মানুহে বিচাৰ খোচাৰ কৰাত সন্ধিয়া 6টামান বজাত গম পাইছে যে তেওঁ পানীতে পৰি ঢুকালে আৰু লগে লগে আমাৰ বুঢ়াগাঁও পুলিচ OC ছাৰক খবৰ দিয়া হয় আৰু OC ছাৰে মানুহ আনি তেওঁক উদ্ধাৰ কৰে। পুখুৰীত পৰিছে। মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰসূতিৰ সন্তান প্ৰসৱ। ব্ৰহ্মপুত্ৰৰ মাজতে নিশা 108 এম্বুলেন্সত জন্ম দিলে এটি কন্যা সন্তান। মাজুলীৰ গড়মূৰৰ জিলা চিকিৎসালয়লৈ এগৰাকী প্ৰসূতিক পৰিয়ালে লৈ গৈছিল। প্ৰসূতিগৰাকীক মাজুলীৰ পৰা যোৰহাটলৈ ৰেফাৰ কৰাত 108 নৌকা এম্বুলেন্সত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ আহে পৰিয়ালে। ইয়াৰ পিছতে ব্ৰহ্মপুত্ৰৰ মাজভাগতে এম্বুলেন্সত সুকলমে এটি কন্যা সন্তান জন্ম দিয়ে প্ৰসূতিগৰাকীয়ে। প্ৰসৱৰ পিছতে JMCHত সদ্যজাত সন্তানসহ প্ৰসূতিগৰাকীক ভৰ্তি কৰোৱা হয়। বৰ্তমান সুস্থ অৱস্থাত আছে মাতৃ আৰু সদ্যজাত শিশুটি। 108ৰ কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰসূতিগৰাকীৰ পৰিয়ালৰ লোকে। দাদা আপুনি সুখী নে? আমাৰ দাদাহঁত নথকাৰ দিনা আজি অক্সিজেন মানে পুৰা পেচেণ্ট আহি আছে। আপোনালোক দেখিছে নাই? আমাৰ দাদাহঁত চব আছে, পাইলট চাইলট 9 বছৰ চব আছে। এয়া বেবী জন্ম হ'ল। ৰাখিছো মানে পেচেণ্টটো আকৌ ঘৰ আমাৰ যোৰহাটলৈ এতিয়া এফাই হ'ব। নাইজেৰিয়ান বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইকৰ সময়তে ডাঙৰ অঘটন। লক্ষ্যচ্যুত হৈ অসামৰিক অঞ্চলত বোমা বৰ্ষণ কৰিলে। বায়ুসেনাৰ ভুলৰ বাবে 2 শতাধিক লোকৰ মৃত্যুৰ শংকা। ইছলামিক সন্ত্ৰাসবাদী সংগঠন বকো হাৰামৰ বিৰুদ্ধে এই অভিযানটো চলাইছিল। অভিযানৰ সময়তে ভুলবশতঃ য়োবেৰ বজাৰ এলেকাত পৰিল বোমা। বায়ুসেনাৰ বোমা বৰ্ষণত 2 শতাধিকৰ মৃত্যুৰ লগতে আহত হৈছে আন বহুজন। ভুলবশতঃ অসামৰিক এলেকাত বোমা বৰ্ষণৰ কথা স্বীকাৰ কৰিছে নাইজেৰিয়ান বায়ুসেনাই।
আৰু পশ্চিম এছিয়াৰ ডাঙৰ আপডেট ইৰাণ আৰু আমেৰিকাৰ মাজৰ শান্তি আলোচনা ব্যৰ্থ হোৱাৰ পিছতে পুনৰ ইৰাণৰ বিৰুদ্ধে কঠোৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প হৰমুজ প্ৰণালী সন্দৰ্ভত অল ইন বা অল আউট নীতি গ্ৰহণ কৰিছে ইৰাণে যাতে তেলৰ বিক্ৰী কৰি ৰাজহ সংগ্ৰহ কৰিবলৈ নোৱাৰে তাৰ বাবে হৰমুজ প্ৰণালীৰে কোনো জাহাজ অহা যোৱাত নিষেধাজ্ঞা কৰাৰ হুংকাৰ দিছে ডোনাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালী যদি আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰে তেন্তে ইয়াৰ প্ৰত্যক্ষ আৰু তাৎক্ষণিকভাৱে প্ৰভাৱ বিশ্বৰ তেলৰ যোগান আৰু মূল্যত কিন্তু পৰিব ট্ৰাম্পে এই ক্ষেত্ৰত কঠোৰ ইংগিত প্ৰদান কৰি এই বিষয়ত কোনো ধৰণৰ শিথিলতা বা আপোচ সহ্য নকৰে বুলি হুংকাৰ দিছে আনহাতে তেহৰানক তীব্ৰ হুংকাৰ দি এদিনৰ ভিতৰতে ইৰাণক নিশেষ কৰিব পাৰো বুলি সকীয়াই দিছে ইৰাণৰ শক্তি খণ্ড আৰু বিদ্যুৎ প্ৰকল্প মাত্ৰ এঘণ্টাতে ধ্বংস কৰাৰ সকিয়নি দিছে এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰাণে এদিন আমেৰিকাৰ সকলো চৰ্ত মানিবলৈ বাধ্য হ'ব বুলিও দাবী কৰিছে ট্ৰাম্পে আনকি হৰমুজ প্ৰণালী অৱৰোধৰ দিন বাৰু ঘোষণা কৰি দিছে আমেৰিকাই কেতিয়া নেভেল ব্লকেট কৰিব সেয়া ঘোষণা কৰিছে ট্ৰাম্পে আমেৰিকাৰ সেনাৰ ঘোষণাৰ পিছতে তেল আৰু ডলাৰৰ মূল্য বৃদ্ধি হৈছে আৰু আমেৰিকাৰ সেনাবাহিনীৰ তৰফৰ পৰা জনোৱা হ'ল যে ভাৰতীয় সময় অনুসৰি সোমবাৰে সন্ধিয়া 7:30 বজাৰ পৰা হৰমুজ প্ৰণালী অৱৰোধ কৰাৰ কাম আৰম্ভ কৰি দিব উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পূৰ্বে সকীয়াই দিছিল যে হৰমুজৰ প্ৰৱেশ বা তাৰ পৰা ওলাই অহাৰ চেষ্টা কৰা প্ৰতিখন জাহাজকে আমেৰিকাৰ নৌসেনাই বাধা দিব আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ড বাহিনীয়ে জনাইছে ইৰাণৰ যিকোনো বন্দৰত জাহাজৰ প্ৰৱেশ বা প্ৰস্থানৰ ক্ষেত্ৰত এই অৱৰোধ কাৰ্যকৰী হ'ব অৱশ্যে ইৰাণৰ নোহোৱা অন্যান্য বন্দৰলৈ জাহাজ চলাচলত কোনো বাধা নাথাকিব ইফালে ইছলামাবাদত 21 ঘণ্টা ধৰি চলা আলোচনা বিফল হোৱাৰ পিছত সোমবাৰৰ পৰা পুনৰ হৰমুজত অৱৰোধৰ কথা ঘোষণা কৰাত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $115 আমেৰিকান ডলাৰৰো অধিক হোৱাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে সমান্তৰালকৈ বিশ্বৰ শ্বেয়াৰ বজাৰতো উল্লেখনীয় পতন পৰিলক্ষিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হৰমুজ প্ৰণালী অৱৰোধৰ হুংকাৰৰ পিছতে এইবাৰ প্ৰত্যুত্তৰ দিছে ইৰাণেও ইৰাণৰ সামৰিক বাহিনীয়ে জনাই দিছে যে কোনো সামৰিক জাহাজে হৰমুজৰ দিশে আগবাঢ়িবলৈ চেষ্টা কৰিলে তাক যুদ্ধবিৰতি উলংঘন বুলি গণ্য কৰা হ'ব লক্ষণীয় বিষয় যে দুসপ্তাহৰ যুদ্ধবিৰতি শেষ হ'ব 21 এপ্ৰিলত একে সময়তে তেওঁলোকে এইটোও জনাইছে যে বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ এই জলপথটো বৰ্তমান ইৰাণৰ নৌসেনাৰ নিয়ন্ত্ৰণত আছে নিৰ্দিষ্ট কিছুমান নিয়ম মানি অসামৰিক জাহাজসমূহে এই জলপথেৰে চলাচল কৰিব পাৰিব বুলিও তেওঁলোকে প্ৰকাশ কৰিছে সমান্তৰালকৈ ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘিৰ গালিবাকে জনাইছে যে তেওঁলোকৰ দেশ যে আলোচনাত আগ্ৰহী সেয়া বুজাবলৈ তেওঁলোক অসমৰ্থ হৈছে যাৰ ফলত আলোচনা কিছু পৰিমাণে আগবাঢ়িছে কিন্তু ডোনাল্ড ট্ৰাম্পৰ নতুন ভাবুকিয়ে ইৰাণৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলিও এক প্ৰকাৰ ট্ৰাম্পক নস্যাৎ কৰিছে মহম্মদ বাঘিৰ গালিবাফে Yes, actually, this Strait of Hormuz belongs to all countries. Is not only for United States of America. And before this war, the Strait of Hormuz was open, and all countries were benefiting from this Strait of Hormuz. But unfortunately, due to the war, we got a lot of conflict and unsecure situation. So we want this strait to be open, but now the situation is not good, and some ships allowed to pass through the Strait of Hormuz. We have to ask the world leaders and all people who are looking for the peace and justice, they put their voice together and they stop the war. If there is no war, so there will not be conflict and crisis. Why American ships are in this Gulf, Persian Gulf? What are they doing there? They have to leave it, and we can provide security, we can provide everything for all ships. আৰু UAEৰ ৰাষ্ট্ৰপতি শেখ মহম্মদ বিন জায়েদক সাক্ষাৎ কৰিলে এছ জয়শংকৰে ডুবাইৰ ক্ৰাউন প্ৰিন্স শেখ হামদানৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ভাৰত UAEৰ কূটনৈতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্য দ্বিপাক্ষিক সহযোগিতা আৰু আঞ্চলিক শান্তি সন্দৰ্ভত এই আলোচনা কৰা হৈছে সোশ্যাল মিডিয়াত ভ্ৰমণৰ সবিশেষ কিছু মুহূৰ্ত শ্বেয়াৰো কৰিছে এছ জয়শংকৰে প্ৰধানমন্ত্ৰী মোদীৰ হৈ UAEৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে এছ জয়শংকৰে
হৰমুজৰ পৰা উভতিল পাকিস্তানৰ দুখনকৈ তেলৰ টেংকাৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে সাগৰীয় পথত যাতায়াত ব্যাহত হৈছে আৰু ইৰাণ আমেৰিকা সংঘাতৰ বাবে উভতাই পঠিওৱা হৈছে টেংকাৰ পাকিস্তানত ইন্ধনৰ নাটনি হোৱাৰ তীব্ৰ আশংকা এতিয়া পাকিস্তানত হয়তো তীব্ৰ ইন্ধনৰ নাটনি ইতিমধ্যে ইন্ধনৰ নাটনি আৰম্ভ হৈছে কিন্তু এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ যে হৰমুজৰ পৰা উভতিছে পাকিস্তানৰ দুখন তেলৰ টেংকাৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে সাগৰীয় পথত যাতায়াত হৈছে ব্যাহত ডোনাল্ড ট্ৰাম্পৰ ৰোষত পৰিছে পোপ লিঅ যুদ্ধৰ বিৰোধিতা কৰাৰ বাবে ধৰ্মগুৰুগৰাকী ককৰ্থনা কৰিছে ডোনাল্ড ট্ৰাম্পে আৰু পোপ লিঅক দুৰ্বল লগতে ভয়ংকৰ আখ্যা দিছে ডোনাল্ড ট্ৰাম্পে পোপ লিঅই অপৰাধ ভাল পায় বুলি কটাক্ষ কৰিছে কেথলিক গীৰ্জাৰ মুৰব্বীগৰাকী আৰু বিশ্বক ধ্বংস কৰিবলৈ পাৰমাণৱিক অস্ত্ৰ বিচৰা এখন দেশক পোপে সমৰ্থন কৰে বুলিও সৰব হৈ পৰিছে ট্ৰাম্প আমেৰিকাত জন্মগ্ৰহণ কৰা পোপগৰাকীয়ে ভাল কাম কৰা নাই বুলি সমালোচনাৰ মুখৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আমেৰিকাই ইৰাণৰ কৰা আক্ৰমণৰ বিৰোধিতা কৰিছিল পোপ লিঅই ইৰাণক নিষেধ কৰিম বুলি দিয়া ট্ৰাম্পৰ ভাবুকি গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছিল পোপ লিঅই তাৰ পিছতে ডোনাল্ড ট্ৰাম্পে মই পোপ লিঅৰ অনুৰাগী নহয় বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে I don't think he's doing a very good job. He likes crime, I guess. He hit us. Think of it. He's worried about fear. What about the fear when the ministers and the priests and all of those great people that were arrested during COVID, and in many cases they're outside 10 feet apart. We don't like a pope that's going to say that it's okay to have a nuclear weapon. We don't want a pope that says crime is okay in our cities. I don't like it. I'm not a big fan of Pope Leo. He's a very liberal person, and he's a man that doesn't believe in stopping crime. He's a man that doesn't think that we should be toying with a country that wants a nuclear weapon so they can blow up the world. So I'm not a fan of Pope Leo. লোকসংস্কৃতিৰ সাধক ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা কামৰূপীয়া লোককৃষ্টিৰ গুৰু উপাধি প্ৰাপ্ত সাংবাদিক তথা বিশিষ্ট ক্ৰীড়া সংগঠক ছয়গাঁৱৰ সুকুমাৰ মেধিৰ দেহাৱসান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুৱা প্ৰায় 5 বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ ছয়গাঁৱৰ প্ৰেছ ক্লাবৰ সভাপতি সুকুমাৰ মেধি কিছুদিন ধৰি তেওঁ জ্বৰ আৰু কাহত ভুগি আছিল আক্ৰান্ত হৈ আছিল তেজৰ বিসংগতি ধৰা পৰা ততাতয়াকৈ তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আইচিইউত ভৰ্তি কৰোৱা হৈছিল তেওঁ বিজয়নগৰ উপৰহালিৰ সৰস্বতী পাব্লিক একাডেমীৰ উপাধ্যক্ষৰ দৰে আসনো অলংকৃত কৰি আছিল লোকসংস্কৃতিৰ সাধকগৰাকীৰ মৃত্যুত বিভিন্ন দল সংগঠন আৰু শুভাকাংক্ষীয়ে শোক প্ৰকাশ কৰিছে তামুলপুৰ জিলাৰ গোৰেছৰ চকত পুৱা এটা শিহৰণকাৰী দুৰ্ঘটনা তীব্ৰবেগী যাত্ৰীবাহী টেম্পো আৰু ইকো ভানৰ মাজত সংঘৰ্ষ মহেশ বড়ো নামৰ এজন 40 বছৰীয়া লোক থিতাতে মৃত্যুমুখত পৰিছে ভয়ংকৰ এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে 11 জন দুজন আহত লোকৰ অৱস্থা সংকটজনক আহতসকলক ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু কৰ্মসূত্ৰে গুজৰাটত থকা লোককেইজন আহি আছিল ঘৰলৈ উভতিছিল ৰঙালী বিহুৰ বাবে ঘৰলৈ উভতি আছিল লোককেইজন দুৰ্ঘটনাৰ পিছতে সেনাবাহিনীৰ লোক আৰু স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলায় মইতো শুই আছিলোঁ তথাপি এটা প্ৰচণ্ড শব্দ পাই কেনে উঠি আহোঁ যে ইয়াত মানুহবোৰৰ চিটিকি পৰি আছে দুখন গাড়ী মুখামুখি সংঘৰ্ষ হৈছে এজনটো স্পটতে ডেড হৈ গ'ল বাকীবিলাকৰ হাত ভৰি ভাগিছে কাৰোবাৰ কাৰণে আমি সকলো ৰাইজ মিলি কেম্পৰ পৰা আৰ্মিৰ পৰা আহি সকলোৱে মেডিকেল পঠাই দিলোঁ ডেড হোৱাজনটো এতিয়াও পৰি আছে আৰু এইখিনি ঠাইত প্ৰায় এক্সিডেণ্ট হৈ থাকে আজি কেইমাহমান আগতো এজন ডেড হৈছে ইয়াত আঘাত 6-7 মান হ'ব চাগে আমি সকলোকে উঠাই মেডিকেল পঠাই দিলোঁ এম্বুলেঞ্চত মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহি কিনে এই যিটো গড়েশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয় তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেড হৈছে আৰু 3-4 জন বহুত আগপত্ৰ হৈছে মাথা ফাটিছে ভৰি ভাঙিছে তাৰপিছত আমি সকলো ৰাইজে মিলি কিনে এইফালে আৰ্মিবিলাক আহিলে আৰু পুলিচ চাৰাটো আহিলে আহি কিনে সকলো মিলি জুলি কিনে আমি এম্বুলেন্স মাতি কিনে আমি ইহঁতক পঠাই দিয়া হৈছে
তামোলপুৰৰ গোৰেশ্বৰ চকত আজি পুৱাৰ ভাগত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাটোৰ ফলত কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে দেখিবলৈ পোৱা গৈছে যে এগৰাকী লোক দুৰ্ঘটনাস্থলীতে নিহত হৈছে। এনেদৰে আচলতে ইকো ভেন আৰু এখন টেম্পু বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। আচলতে তামোলপুৰৰ গোৰেশ্বৰ চকত আজি পুৱাৰ ভাগত এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু দুৰ্ঘটনা ইমানে ভয়াৱহ আছিল যে এই দুৰ্ঘটনাটোৰ ফলত এগৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে আন কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছে। আৰু মই পোনপটীয়াকৈ দেখুৱাইছোঁ, এয়া হ'ল ইকো ভেন। এই ইকো ভেনখনৰ মুখামুখি সংঘৰ্ষ হৈছিল এই সন্মুখত থকা এই টেম্পুখনৰ সৈতে আৰু এই মুখামুখি সংঘৰ্ষৰ ফলতে আচলতে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছিল। আৰু কিছু সময় পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে ইয়াত ভাৰতীয় সেনাবাহিনীৰ বহু কেইগৰাকী জোৱান আচলতে ইয়াত উপস্থিত হৈছিল আৰু স্থানীয় ৰাইজৰ সৈতে একেলগে সহযোগ কৰি ভাৰতীয় সেনাবাহিনীৰ জোৱান আৰু স্থানীয় ৰাইজে একেলগে যি আহত লোককেইগৰাকী আছিল লোককেইগৰাকীক তামোলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছিল। আজি ৰঙালী বিহুৰ উৰুকা উপলক্ষে নগাঁৱৰ হাতীচুং মৌজাৰ ঐতিহাসিক দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ পৰ্ব। পল, চেপা, খালৈ, জাল জুলুকি লৈ বিলত নামিল গঞা। যুগ যুগ ধৰি প্ৰতি বছৰে বহাগ বিহুৰ উৰুকাৰ দিনা নগঞাৰ ৰাইজে এনেকৈ পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা পৰ্ব। উৰুকা উপলক্ষে যি সমূহীয়া মাছ ধৰাৰ পৰম্পৰা, সেই পৰম্পৰা মই দেখুৱাবলৈ চেষ্টা কৰিম। ইতিমধ্যে দীঘলী বিলত বিভিন্ন অঞ্চলৰ পৰা অহা হাতীচুং মৌজাৰ বিভিন্ন অঞ্চলৰ পৰা অহা ৰাইজ ইয়াত নামিছে আৰু এনেদৰে বৰ্তমান সমূহীয়া যি মাছ ধৰা পৰ্ব, সেই মাছ ধৰা পৰ্বত সকলো এনেদৰে দেখিবলৈ পোৱা গৈছে বিলৰ পাৰত। আৰু যিহেতু আজি উৰুকা উপলক্ষে বহু দিনৰ পৰা ইয়াতে এই পৰম্পৰা চলি আহিছে। আচলতে যি সমূহীয়া মাছ ধৰাৰ পৰম্পৰা এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এনেদৰে বৰ্তমান পুৱাই আচলতে জাকৈ, জাল আৰু বিভিন্ন ধৰণৰ মাছ ধৰা সঁজুলি লৈ এনেদৰে পানীত নামিছে আৰু মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছো। কি ক'ব, মাছ ধৰিবলৈ আহিলে? হয় হয় হয়, মাছ ধৰিবলৈ বছৰেকৰ মূৰত ইয়াত আহোঁ। এই উৰুকাৰ দিনাখনে আমি মাছ ধৰোঁ। মাছ ধৰি পেলাই সকলো ৰাইজে মিলি এসাঁজ ধুনীয়াকৈ খাওঁগৈ। এতিয়া মাছ পাইছে নাই ৰাইজে? পাইছে পোৱাসকলে পাইছে, ভাল মাছে পাইছে। এতিয়া পানী দৰকাৰ কাৰণে মানুহবোৰ মাছ অলপ কম ধৰিছে। এতিয়া এইটো চাইডৰ পৰাও মানুহ আহিলে উভয় পক্ষে যেতিয়া হ'ব তেতিয়া মাছখিনি সম্পূৰ্ণভাৱে ৰাইজে ধৰিব পাৰিব, উপভোগ কৰিব পাৰিব। মই দেখুৱাইছো আচলতে এয়া পৰিৱেশ, এনেদৰে দীঘলী বিলৰ পৰিৱেশ। কিমান সময়ত আহিলে? এঘণ্টামান হৈছে। প্ৰত্যেকবাৰে আহেনে? প্ৰত্যেকবাৰে। কালি ইয়াতে যাব লগা হয় নেকি বাৰু? আচলতে এয়া দেখুৱাইছো উৎসৱমুখৰ পৰিৱেশ। উৎসৱমুখৰ পৰিৱেশৰ মাজত আচলতে বিহুৰ উৰুকা দিনটোত আজি এনেদৰে মাছ ধৰিছে ৰাইজে। আমি কথা পাতিব বিচাৰিম বিহুৰ উৰুকাৰ পৰম্পৰা ৰক্ষা কৰি এবাৰো আপোনালোকে মাছ ধৰিব আহিছে, কি ক'ব? পোনপ্ৰথমে ৰঙালী বিহু সকলো ৰাইজকে শুভেচ্ছা যাচিছোঁ আৰু জয় জুবিন দাৰ নামত আমি ওলাই আহিছোঁ। জয় জুবিন দাই যেনেকে সমাজখন একতা কৰিছিল, তেনেকে আমি মাছৰ পৰ্বটো একতা কৰিছোঁ। জয় জুবিন দা, জয় জুবিন দা। যিহেতু আজি ৰঙালী উৰুকা, এফাকি বিহু যদি হৈ যায় বেছি ভাল লাগিব। বিহু আনন্দিয়া, বিহু বিনন্দিয়া, বিহুৱে এই বিহু থাকে মানে বিহুকে বিনাবা, এই বিহু গলে বিনাবা কালি বিহুৰে বতৰা পাইছে নাই ধন ঘৰত ল'বহে। মই দেখুৱাইছো দীঘলী বিলৰ পাৰৰ পৰিৱেশ। এনেদৰে বৰ্তমান আনন্দ উল্লাসত সকলো আচলতে মাছ ধৰা আনন্দ আৰু যিহেতু আজি উৰুকা, অসমীয়াৰ প্ৰাণৰ হেঁপাহৰ ৰঙালী বিহু উৰুকা উপলক্ষে এনেদৰে যি দীঘলী বিলৰ পাৰৰ যি সমূহীয়া মাছ ধৰা পৰ্ব, সেই সমূহীয়া মাছ ধৰা পৰ্ব মই সামগ্ৰিক পৰিৱেশ দেখুৱালো।
চাওঁতে আহি পালেহি বিহুটি কাইলৈ গৰু বিহু অসমীয়া ৰাইজৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰস্তুতি এতিয়া তুংগত সাজু হৈ উঠিছে শিপিনীয়ে প্ৰিয়জনলৈ বৈ উলিওৱা চেনেহৰ বিহুৱানখন চৌদিশে শুনিবলৈ পোৱা গৈছে ঢোল পেঁপা গগনাৰ মাত ঢোলে ৰজন জনাইছে বিহুৰ কৰ্মশালা দেখা গৈছে নাচনীৰ গিৰিপনি সমান্তৰালকৈ বজাৰসমূহতো বাঢ়িছে অসমীয়া ৰাইজৰ ভিৰ আৰু বজাৰত উভৈনদী হৈ পৰিছে ৰঙালী বিহুৰ যা যোগাৰবোৰ লাৰু পিঠা দৈ চিৰা গুড় ইত্যাদি খাদ্য সামগ্ৰীৰ লগতে উপলব্ধ হৈছে গৰু বিহুৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সা সামগ্ৰী বিহুৱান ক্ৰয় কৰিবলৈও বজাৰত ভিৰ কৰিছেহি বহুজনে আচলতে বিহু বুলি ক'লে মন প্ৰাণ পুলকিত হয় আবাল বৃদ্ধ বনিতা সকলোৰে ঢেঁকী খালত ব্যস্ত হৈ পৰিছে অখিতিপৰ আইতাও গহপুৰৰ দুগৰাকী আইতাই মিলি ঢেঁকী খালত খুন্দিছে পিঠাগুৰি বিহু গাই 80 বছৰৰ ঊৰ্ধৰ আইতা দুগৰাকীয়ে ৰোমন্থন কৰিলে অতীতক পিঠা খুন্দিছো গধূলিলৈ মানে তেল দিয়া পিঠা বনাম বগা পিঠা বনাম চব বনাম মানে ৰাইজে খাব বগাকৈ জেৰুৱা ইমান বাটি থাকিম প্ৰভু হাতত দুকে খৰি পুৰি খায়ে ঐ মাজনী দুকে খৰি পুৰি খায়ে ঐ মাজনী খৰি উজনি নামনিৰ বিহু মঞ্চ কপাবলৈ সাজু এতিয়া ৩৩ বৰ্ষ গৰকা কলিয়াবৰৰ অন্যতম বিহু দল ফ্ৰেণ্ডশ্বিপ ক্লাব ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অৰ্ধ শতাধিক বিহুতলী বিহু মঞ্চত বিহু প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে ফ্ৰেণ্ডশ্বিপ ক্লাব বিহু দলটিয়ে এই পৰ্যন্ত ৪০খনৰো অধিক বিহুতলীলৈ আমন্ত্ৰণ লাভ কৰিছে তেওঁলোকে প্ৰতিদিনে আখৰাত ব্যস্ত হৈছে দলটোৰ শিল্পীসকল ঢুলীয়া নাচনীয়ে ৰঙালী বিহুৰ বাবে সম্পূৰ্ণ কৰি তুলিছে বিহু নাচৰ আখৰা
মঞ্চ বিহুতলী কপাবলৈ সাজু হৈছে কলিয়াবৰৰ অন্যতম বিহু দল ফ্ৰেণ্ডশ্বিপ ক্লাব আৰু দেখা গৈছে বিগত কিছুদিন ধৰি বিহুক লৈ তেওঁলোকে এনেদৰে আখৰাত ব্যস্ত হৈছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত তেওঁলোকে কলিয়াবৰৰ যি টিআৰ গ্ৰাম্য ষ্টেডিয়ামত তেওঁলোকে এনেদৰে আখৰাত তেওঁলোকে ব্যস্ত হৈছে। উজনি বা নামনিলৈ কেইবাখনো বিহু মঞ্চ কপাবলৈ তেওঁলোক সাজু হৈছে আৰু এইবাৰ তেওঁলোকে 33 বৰ্ষত ভৰি দিলে এই যি ফ্ৰেণ্ডশ্বিপ বিহুৱা দল। এনেদৰে আমি দেখুৱালোঁ কলিয়াবৰৰ অন্যতম বিহু দল ফ্ৰেণ্ডশ্বিপ ক্লাব উজনি বা নামনিলৈ প্ৰতিখন বিহু মঞ্চ বিহুতলী পাবলৈ সাজু হৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁলোক প্ৰায় 40খন বিহু কমিটিয়ে তেওঁলোকক নিমন্ত্ৰণি জনাইছে আৰু তাৰ বাবে এনেদৰে দেখা গৈছে তেওঁলোকে প্ৰতিদিনে বিহুৰ আখৰাত ব্যস্ত হৈছে কলিয়াবৰৰ অন্যতম বিহু দল ফ্ৰেণ্ডশ্বিপ ক্লাব। আৰু ৰাজ্যৰ চৌদিশে এনেকৈ এতিয়া বিহুক আদৰাৰ প্ৰস্তুতি ঢোল পেঁপা গগনাৰ শব্দই ৰজন জনাইছে ৰাজ্যৰ আকাশ বতাহ। গুৱাহাটী বিদ্যুৎ পৰিষদৰ এয়া ৰঙালী বিহু সন্মিলনৰ উদ্যোগত নাৰেংগী আৱাসিক খেলপথাৰৰ বিহুৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। 7 দিনীয়াকৈ অনুষ্ঠিত বিহু কৰ্মশালা প্ৰায় য'ত 1.5 শতাধিক শিকাৰু শিশু আৰু যুৱতীয়ে অংশগ্ৰহণ কৰিছে। বিশিষ্ট অভিনেত্ৰী মাধুৰীমা চৌধুৰীৰ তত্বাৱধানত বিহু নৃত্য গীতৰ প্ৰশিক্ষণ লৈছে কণমানি শিশু যুৱতীসকলে আৰু লগতে 60ৰো ঊৰ্ধৰ আনকি মহিলাই। গুৱাহাটী বিদ্যুৎ পৰিষদৰ উদ্যোগত সোণালী জয়ন্তী উপলক্ষে 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব বিহুৰ অনুষ্ঠান। নাৰেংগীৰ আৱাসিক খেলপথাৰত 7, 8 আৰু 9 মে'ত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে ইতিমধ্যে কৰ্মকৰ্তাসকলে। কুলিয়ে মাতিছে, বতাহ বলিছে, বৰদৈচিলাও আহিব। গছত কুঁহিপাত ফুলিছে, পাত ওলাইছে, কিন্তু তাৰ মাজতো কিবা এটা বিষাদ, আৰু আমি সকলোৱে জানো সেই বিষাদ কি।
জুবিন আমাৰ মাজত নাই। এইবাৰ বিহুত হয়তো প্ৰায় প্ৰতিগৰাকীয়ে সেইটো অনুভৱ কৰিব। জুবিনবিহীন প্ৰথম বিহু, তাতে আমাৰ সোণালী জয়ন্তৰ বৰ্ষ, উপায় নাই, পাতিবই লাগিব। সেইবাবে আমি এই প্ৰথম দিনটো জুবিনৰ নামত উৎসৰ্গা কৰি প্ৰথম দিনটো কাৰ্যসূচী গোটেই জুবিন গাৰ্গৰ নামত হ'ব। বহুত আমাৰ সাংস্কৃতিক সন্ধিয়াটো বহুত কাৰ্যক্ৰম আছে, কাৰ্যসূচী আছে। আৰু চৌদিশে এনেকৈয়ে এতিয়া ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে তীৰ্থনগৰী হাজোৰ ৰামদিয়াত। হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰামদিয়া শাখা ছাত্ৰ সন্থা বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰাংগণতে অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোল বাদনৰ আখৰা। 10 দিনীয়াকৈ অনুষ্ঠিত বিহু নাচৰ কৰ্মশালাৰ আখৰাত 150 শতাধিক শিক্ষাৰ্থীয়ে প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে আৰু এই প্ৰশিক্ষণ আগবঢ়াইছে লতাশিল বিহু কুঁৱৰী অনন্য ফুকনে। এই মুহূৰ্তত মই ৰঙালীৰ বতৰা দিবলৈ উপস্থিত আছো তীৰ্থনগৰীৰ হাজোৰ ৰামদিয়াত। আৰু ৰামদিয়াত ইতিমধ্যে দেখা পোৱা গৈছে ৰঙালী বিহুক লৈ ব্যাপক উৎসাহ উদ্দীপনা। প্ৰতি বছৰৰ দৰে এই বিহু ৰামদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ৰামদিয়াৰ বিনন্দী চন্দ্ৰী মহাবিদ্যালয়ৰ সহযোগত এই বিহু অনুষ্ঠিত কৰা হৈছে বিহু নাচ কৰ্মশালাৰ। আৰু এই মুহূৰ্তত মোৰ সহযোগে সমগ্ৰ পৰিৱেশ দেখুৱাই আছে। ইতিমধ্যে যিহেতু তেওঁলোকে 10 দিনীয়া কাৰ্যসূচীৰে এই যি কৰ্মশালাৰ আয়োজন কৰিছে আৰু কৰ্মশালাত ইতিমধ্যে হাজোৰ লগতে কামৰূপ জিলাৰ কেইবাগৰাকীও যি শিশুৰ লগতে যুৱতীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। এই সমগ্ৰ পৰিৱেশ এতিয়া দেখুৱাম। যিহেতু উদ্যোক্তা আছে উদ্যোক্তাৰ পৰা আমি জানিব চেষ্টা কৰিম প্ৰতি বছৰৰ দৰে এই বিহু আপোনালোকে এইবুলি আয়োজন কৰিছে 6ষ্ঠ বাৰ্ষিক আপোনালোকে কেনেধৰণৰ আয়োজন? হয়, সমগ্ৰ অসমত এক বিহুৰ পৰিৱেশ ৰঙালীক আদৰাৰ প্ৰস্তুতি চলিছে আৰু সমগ্ৰ অসমৰ লগতে আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাও ৰঙালী বিহুটিক হেঁপাহৰ ৰঙালী বিহুটিক আদৰৰ কাৰণে আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ। আৰু বিহুৰ প্ৰকৃত যাতে বিহু নাচ আৰু ঢোল বাদনৰ প্ৰকৃত জ্ঞান যাতে আয়ত্ত কৰিব পাৰে তাৰ কাৰণে আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাই বিগত 6 বছৰ ধৰি আমি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আয়োজন কৰি আছোঁ। আৰু এইবাৰো আমি প্ৰশিক্ষক হিচাপে আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ লতাশিল বিহু কুঁৱৰী অনন্য ফুকন, বিশিষ্ট বিহুৱা জিতুমণি দাস, ব্ৰজেন চালৈ। গতিকে তেখেতসকলে খুব সুন্দৰ
সুন্দৰভাৱে কষ্ট কৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত বিহুৰ বিষয়ে তেখেতসকলে সুন্দৰকৈ জ্ঞান দিছে আৰু আমি অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাজো অঞ্চলৰ প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰী ইয়াত এই বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালাত অংশগ্ৰহণ কৰিছে। অভিভাৱকসকলে নিজৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত বিহু নাচ কি তাৰ বিষয়ে জ্ঞান দিয়াৰ কাৰণে তেখেতসকলে উলিয়াই আনিছে। আমাৰ চেষ্টা যে অসমীয়া আমাৰ নৱপ্ৰজন্মই যাতে অসমীয়া সংস্কৃতিৰ প্ৰকৃত শিপাৰ সৈতে যাতে সংক্ষিপ্ত হ'ব পাৰে তাৰ কাৰণে আমি চেষ্টা চলাই আহিছোঁ আৰু সেইকাৰণে আমি প্ৰতি বছৰৰ দৰে এইবিলো আমি বিহু নাচ আৰু ঢোল-বাদন কৰ্মশালা আমি আয়োজন কৰিছোঁ। ধন্যবাদ জনাইছো। এয়া আছিল উদ্যোক্তা, এয়া যিহেতু হাজো আঞ্চলিক ছাত্ৰ সন্থাই এই যিহেতু প্ৰতি বছৰ দৰে এইবিলো তেওঁলোকে আয়োজন কৰিছে আৰু এই মুহূৰ্তত মোৰ সহযোগী দেখুৱাই আছে, সমগ্ৰ প্ৰয়াস দেখুৱাই আছে। যিহেতু কণ শিশুসকলক কণ যিগৰাকী কিশোৰীসকলে ইতিমধ্যে আছে, প্ৰশিক্ষকগৰাকী আছে, প্ৰশিক্ষকগৰাকীৰ পৰা জানিব চেষ্টা কৰিম কৰ্মশালা 10 দিনীয়াকৈ আয়োজন কৰিছে। খুব ভাল লাগিছে। পোনপ্ৰথমতে মই সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু শুভেচ্ছাৰ লগতে নৱবৰ্ষৰ ওলগ জনালোঁ। খুব ভাল লাগিছে, খুব ভালদৰে দাদাহঁতে আয়োজন কৰিছে আৰু নাচনীসকলক ইমান ধুনীয়াকৈ পাৰিছে, গতিকে খুব ভাল লাগিছে। কেনেকুৱা অনুভৱ কেনেকুৱা আপোনাৰ? সঁচাকৈ এটা খুব সুন্দৰ অনুভৱ। আচলতে বিহু বুলি ক'লে আচলতে আমি সঁচাকৈ অসমীয়া গৌৰৱান্বিত। এই 9 দিনীয়া কৰ্মশালা, বিহু কৰ্মশালা, তাত সুন্দৰভাৱে তেওঁলোকে শিকিব পাৰিছে আৰু আমিও এজন প্ৰশিক্ষক হিচাপে আচলতে আমি বহুত বেছি অভিজ্ঞ নহয়, আমিও শিকাৰো, আমি শিকি আছোঁ। তথাপিতো যিহেতু আমাক দায়িত্ব দিছে, আমি যিমানখিনি পাৰোঁ খুব কষ্ট কৰি বা যত্ন কৰি তেওঁলোকক আমি শুদ্ধ ৰূপত বিহু নাচ আৰু বিহু ঢোল বা বিহু নাম গাবলৈ আমি শিকাবলৈ যত্ন কৰিছোঁ। গতিকে সকলোলৈকে শুভেচ্ছা জনাইছোঁ আৰু আপোনালোককো আমি বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিল যিগৰাকী ঢুলীয়া ঢোলৰ আচলতে প্ৰশিক্ষকগৰাকী আছিল। এনেদৰে আচলতে এতিয়া দেখা পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে তীৰ্থনগৰী হাজোতো ৰঙালী বিহুক লৈ দেখা পোৱা গৈছে উৎসাহ উদ্দীপনা। আৰু আজি যিহেতু বহাগ বিহুৰ উৰুকা, কাইলৈ ৰাজ্যবাসীয়ে পালন কৰিব গৰু বিহু। গহপুৰৰ বজাৰত 9 তৰালী পঘাৰে এতিয়া ভৰি পৰা পৰিলক্ষিত হৈছে। তৰালী পঘা ক্ৰয় কৰিবলৈ বজাৰত গ্ৰাহকেও কৰিছে ভিৰ। গৰু বিহু উদযাপনৰ বাবে সাজু হৈছে অসমীয়া। তৰালী পঘাৰ সমান্তৰালকৈ লাও, বেঙেনা, থেকেৰা আদিও ক্ৰয় কৰিছে গ্ৰাহকসকলে। কাইলৈ গৰু বিহু আৰু গৰু বিহু বুলি কোৱাৰ লগে লগে গৰুক মাহ হালধিৰে গা ধুৱাই সন্ধিয়ালৈ 9 তৰালী পঘাৰে গৰুক গোহালিত বন্ধা হয় আৰু সেই উদ্দেশ্যে গৰু বিহুৰ আগদিনা বজাৰসমূহত তৰালী পঘাৰে ভৰি পৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা এই তৰালী পঘাসমূহ বজাৰসমূহলৈ আহিছে। আমি পোনে পোনে গ্ৰাহক আছে, নিশ্চয় তৰালী পঘা কিনিবলৈ আহিলে অকণমান এইফালে চাব। কাইলৈ গৰু বিহু ল'লে পঘা? কি ক'ব 9 তৰালী পঘাৰে? 9 তৰালী পঘা এইটো আমাৰ মানে অসমীয়া এটা পৌৰাণিক এটা নীতি আমাৰ চলি আহিছে। সেয়া মানে আমি গৰুৱে লগুণডাল গৰু আচলতে হেনো বামুণ আছিল, গতিকে লগুণডাল ঘাঁহ খাই গৈ থাকোঁতে মানে তৰাত লাগি পেলাই লগুণডাল থাকি গ'ল। গতিকে তাৰ পাছত কি হ'ল, আমাৰ মানুহবিলাকে যেতিয়া গৰু বিহু পাতিব লগা হ'ল, তেতিয়া আমাৰতো এতিয়া সেই পঘাডাল দিবই লাগিল আৰু সেই পঘাডালটো এতিয়া হেৰি হ'ল নাই, সেইকাৰণে এই যে লগুণডাল তৰাৰ গছত লাগি থাকিল। গতিকে সেই লগুণডাল গতিকে বামুণটো এতিয়া নাই, লগুণ নাই, গতিকে সেই তৰাডালকে আনি পেলাই চেলিয়াই ভালকৈ মৰাপাতৰ লগত মিছলাই মানে আপোনাৰ হেৰি গৰুক দিয়ে গৰু বিহুৰ দিনা। এটা প্ৰবচন চলি আহিছে। আৰু কিমান দিনলৈ তৰালী পঘাডালত তৰাৰ উপৰিও আৰু কি থাকে? ইয়াত মৰাপাত থাকে, তৰা থাকে। মৰাপাতৰ তৰা পূৰ্বতে কি হৈছিল, প্ৰতি ঘৰতে গোধনসমূহ আছিলে, সকলো ঘৰতে বিহু আহিল বুলি ক'লে ঘৰতে তৈয়াৰ কৰে, ঘৰতে সকলোখিনি নিজে নিজে কৰে সকলো বস্তু। আজিকালি কিনিব লাগে। আজিকালি পঘাটো পঘাই আৰু বাকী অন্যবিলাকো নাইকিয়া হ'ল। আগৰ চিৰা পিঠা কৰাই কমি আহিল আৰু এই গৰুক নোৱাই ধুৱাই সন্ধিয়ালৈ 9 পঘাৰে বান্ধি সেইখিনি অকমান কওক। সেইটো আমাৰ ৰাতিপুৱাতে গৰুজনী বা গৰুটোক আমি মানে সম্পূৰ্ণকৈ চাফ চাফাই কৰি গা চা ধুৱাই আমি মিঠাতেলৰ ফুট দি তাৰপিছত আমি হালধিৰে নোৱাই একেবাৰে গা পা ধুৱাই তাৰপিছত আমাৰ এই চাট আছে, চাটত আপোনাৰ লাও আছে, বেঙেনা আছে, কেৰেলা। গৰু বিহুৰ দিনটোৰ বাবে আপোনালোক সাজু হৈছে? আমি সাজু হৈছোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু এয়া গ্ৰাহকসকল, এয়া তৰালী পঘা আৰু তৰালী পঘা ক্ৰয় কৰিবলৈ এনেদৰে বজাৰসমূহত গ্ৰাহকসকল আহিছে। পূৰ্বতে প্ৰতি ঘৰে ঘৰে সকলোৱে নিজেই তৈয়াৰ কৰিছিল, কিন্তু আজিকালি কিছু কমি আহিছে। বহুতেই বজাৰত যিহেতু উপলব্ধ, বজাৰৰ পৰা ক্ৰয় কৰে আৰু এনেদৰে কাইলৈৰ দিনটোৰ বাবে গৰু বিহু উদযাপনৰ বাবে সাজু হৈছে প্ৰতিজন অসমীয়া।
আৰু নঙলামুখত হেঁপাহৰ ৰঙালী জুবিনবিহীনভাৱে অৱশ্যে এইবাৰ অসমীয়াই পালন কৰিব লাগিব ৰঙালী বিহুটি কাইলৈ চহা কৃষকে পালন কৰিব গৰু বিহু জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদন কৰি বাক্সাৰ আনন্দপুৰৰ সোণপাহি বিহুৱা দলে এতিয়া বিহু নাচৰ আখৰাও চলাইছে কৃষ্টিৰ পথাৰত সৃষ্টিৰ অঞ্জলি বিচাৰি বিহুৱা দলটোৱে চলাই গৈছে ব্যাপক প্ৰস্তুতি ইতিমধ্যে বিহুৱা দলটোৱে বিহু নাচ প্ৰদৰ্শন কৰিবলৈ চুক্তিবদ্ধ হৈছে কেইবাখনো বিহু সমিতিৰ সৈতে আমি প্ৰত্যেকে আমি অনুভৱ কৰিছোঁ যে জুবিনবিহীনভাৱে প্ৰথমটি আমাৰ বিহুলৈ আমাৰ যাত্ৰা আমি যদিও বিহু দলটি ওলাইছোঁ মৰ্মে আমি উপলব্ধি কৰিছোঁ তেখেত নোহোৱাৰ কাৰণে আমাৰ বহুখিনি খালী ঠাই আমাৰ খালী হৈ ৰৈ যাব
আৰু বিহুটিক লৈ উতলা মন প্ৰতিগৰাকী অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ সময়তো ঘৰ এৰি কৰ্তব্য কৰিবলগীয়া হৈছে আৰক্ষীয়ে নিৰ্বাচনী ডিউটিত পশ্চিমবংগলৈ ৰাওনা হোৱাৰ সময়ত ৰেলৱে ষ্টেচনত অসম আৰক্ষীৰ এটা দলে জুৰিলে বিহু কাইলৈ গৰু বিহু আজি মুকলি পথাৰত বিহু জুৰিছে গোৱালপাৰাৰ হাবৰাঘাট মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ঢুলীয়াৰ ঢোলৰ চাপৰত কঁকাল ভাঙিছে নাচনীয়ে অন্তিম দিনৰ কৰ্মশালাত 50 গৰাকীৰো অধিক নাচনীয়ে কঁকাল ভাঙি নাচিছে গাইছে বিহু নাম যুৱতীৰ লগতে কণমানিসকলেও অংশ লৈছে এই বিহুৰ কৰ্মশালাত আৰু এইবেলি আমি যথেষ্টখিনি প্ৰশিক্ষাৰ্থীৰ সঁহাৰি পাইছোঁ আশা কৰোঁ অনাগত দিনত বৃহত্তৰ কৃষ্ণাই অঞ্চলৰ ৰাইজ আৰু অধিক সক্ৰিয় সহায় সহযোগিতা পাওক আৰু আমাৰ যি লক্ষ্যৰ উদ্দেশ্য সেই লক্ষ্যৰ উদ্দেশ্যক আৰু আমি সমাজৰ মাজলৈ আগুৱাই লৈ গৈ নিৰ্বাচন গ'ল আহিলে বিহু আৰু সমগ্ৰ অসমতে এতিয়া ঢোল পেপাৰ মাতে ৰজন জনাইছে আৰু এনেধৰণে পৰিৱেশ দেখুৱাব মোৰ সহযোগীয়ে এই পৰিৱেশ হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ দৃশ্য আৰু কৃষ্ণাইত এনেধৰণে ওলাই আহিছে কণ কণ ছোৱালীৰ লগতে গাভৰুসকলে আৰু এনেধৰণে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে তেখেতসকলে আৰু দেখিবলৈ পোৱা গৈছে আচলতে যদিও বা দুদিনমান দেৰিকৈ আচলতে বিহু আমাৰ মাজলৈ আহিলে কিন্তু নিৰ্বাচন যিহেতু আছিলে আৰু নিৰ্বাচনৰ পিছতে যেতিয়াই নিৰ্বাচন শেষ হ'ল তেতিয়া তাৰ পিছতে আচলতে এনেধৰণে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে যুৱক যুৱতীসকল মই বিহুৰ মাজলৈ গুচি গৈছোঁ লাহেকৈ আঁতৰি লৈ লাহেকৈ আঁতৰি যা লৈ লাহেকৈ আঁতৰি লৈ লাহেকৈ আঁতৰি যা ঢোল পেপাৰ মাতে ৰজন জনাইছে চৌদিশ আৰু ঢোলৰ মাত শুনি ঘৰত থাকিব নোৱাৰি কঁকাল ভাঙিবলৈ মুকলি পথাৰলৈ ওলাই আহিছে এই গাভৰুসকলে আৰু এনেধৰণে ঢোলৰ চেৱত কঁকাল ভাঙিছে অসমীয়া গাভৰুৱে আৰু এই দৃশ্য আচলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সুলভ হৈ পৰিছে এই মুহূৰ্তত মুকলি পথাৰত গছৰ তলত বিহু জুৰিছে ডেকাসকলে নাচনীৰ ডেকাৰ ঢোলৰ চাউত আচলতে কঁকাল ভাঙি নাচিছে এই দৃশ্য মই পুনৰবাৰ কৈছোঁ গোৱালপাৰা জিলাৰ কৃষ্ণাৰ এই দৃশ্য আৰু কৃষ্ণাইত এনেধৰণে বিহুৰ যি আখৰা সেই আখৰা চলাই যোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন কৃষ্ণাইৰ বিভিন্ন ঠাইৰ পৰা ইয়াৰে যিসকল আচলতে গাভৰু হওক কণমানি হওক সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে আৰু সকলোৱে এনেধৰণে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে আৰু মই কিছু মন্তব্য ল'বৰ কাৰণে যত্ন কৰিম কেনেকুৱা বিহু আহিছে গা হাতখন লাগিছে হয় ভাল লাগিছে বিহুৰ বতৰত ইয়াতে কৰ্মশালা পাতিছে নাচিছোঁ বহুত ভাল লাগিছে ঢোলৰ মাত শুনিলে ঘৰত থাকিব নোৱাৰি নেকি হয় হয় নোৱাৰি তাৰ বাবে নাচি আছোঁ ভাল লাগিছে হয় হয় নাচোঁ এয়া হৈছে দৃশ্য ঢোলৰ মাত শুনিলে আচলতে ৰৈ থাকিব নোৱাৰে আৰু তাৰ কাৰণে ঢোলৰ মাত শুনিলে ঘৰততো ৰৈ থাকিব নোৱাৰি হয় নোৱাৰি অসমীয়া যিহেতু আমাৰ সংস্কৃতি বিহু গতিকে ঢোলৰ মাত শুনিলে থাকিব নোৱাৰি আৰু সেইবাবে ইয়াতে নাচিবলৈ আহিছোঁ এইবাৰ খুবেই ভাল লাগিছে এই কৰ্মশালাত আহি আমি বিভিন্ন ধৰণৰ বিহু নৃত্য ঢোলৰ চেউ বিহু গান শিকিবলৈ পাইছোঁ অতিকৈ আনন্দিত হৈছোঁ আহি পেলাই অকণমান দেৰিকৈ আহিলে নেকি ইলেকশ্যনৰ কাৰণে নাই এইটো চলি যায় বাৰু যিয়ে নহওক আমাৰ পৰম্পৰা আচলতে আমি পাহৰিব নোৱাৰোঁ
হয় আমি আমাৰ পৰম্পৰাটো পাহৰিব নালাগে জাতীয় বিহু আমাৰ বাপতি সাহোন তো খুবেই ভাল লাগিছে আহি পেলাই নিশ্চয়কৈ আমাৰ পৰম্পৰা আমি আচলতে কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আমাৰ যি বাপতি সাহোন ৰঙালীক আৰু পাহৰিব নোৱাৰোঁ আৰু তাৰ কাৰণে ৰঙালী বিহুৰ প্ৰাকখনত এনেধৰণে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ বিহুৰ আখৰা চলিছে কৰ্মশালা চলিছে ব্যতিক্ৰম নহয় গোৱালপাৰা জিলাও আৰু গোৱালপাৰা জিলাৰ কৃষ্ণাই খেলপথাৰত এনেধৰণে এতিয়া বিহু নাচৰ কৰ্মশালাত ব্যস্ত হৈ পৰিছে যুৱক যুৱতীসকল গুৰুত্বপূৰ্ণ খবৰ পাৱন খেৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ তেলেংগানা উচ্চ ন্যায়ালয়ে দিয়া অগ্ৰিম জামিনৰ বিৰুদ্ধে আবেদন কৰিছে তেলেংগানা আদালতে দিয়া জামিনৰ প্ৰত্যাহ্বান জনাইছে আবেদন কৰিছে সুপ্ৰিম কোৰ্টত এসপ্তাহৰ বাবে তেলেংগানা আদালতে দিছিল অগ্ৰিম জামিন মুখ্যমন্ত্ৰী আৰু পত্নীৰ বিৰুদ্ধে ভুৱা প্ৰচাৰৰ গোচৰ ৰুজু হৈছিল ৰিণিকী ভূঞা শৰ্মাৰ ভুৱা পাছপৰ্টৰ তথ্য দিয়াৰ অভিযোগ আছে পাৱন খেৰাৰ বিৰুদ্ধে মানহানি জালিয়াতি অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু হৈছিল পাৱন খেৰাৰ বিৰুদ্ধে পাৱন খেৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ তেলেংগানা উচ্চ ন্যায়ালয়ে দিয়া অগ্ৰিম জামিনৰ বিৰুদ্ধে আবেদন কৰিছে তেলেংগানা আদালতে দিয়া জামিনক প্ৰত্যাহ্বান জনাই আবেদন এসপ্তাহৰ বাবে তেলেংগানা আদালতে দিছিল অগ্ৰিম জামিন মুখ্যমন্ত্ৰী আৰু পত্নীৰ বিৰুদ্ধে ভুৱা প্ৰচাৰৰ গোচৰ ৰুজু হৈছিল ৰিণিকী ভূঞা শৰ্মাৰ ভুৱা পাছপৰ্টৰ তথ্য দিয়াৰ অভিযোগ আছে পাৱন খেৰাৰ বিৰুদ্ধে মানহানি জালিয়াতি অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু হৈ আছে পাৱন খেৰাৰ বিৰুদ্ধে ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ